নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় দিগদৰ্শনৰ 24 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান নিউজৰ ৰিপৰ্ট যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত দিগদৰ্শন প্ৰকাশন আৰু মাহেকীয়া সাহিত্য আলোচনী দিগদৰ্শনৰ 24 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে দিগদৰ্শন প্ৰকাশনৰ স্বত্বাধিকাৰী তথা দিগদৰ্শন আলোচনীৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত যোৰহাটৰ ডক্টৰ বিপিন খঙীয়া পৰিৱেশন বনানী আৰু কৃষি বনানীকৰণ আমগুৰি শিখা হাজৰিকাৰ প্ৰবন্ধ বৃত্তিকা বিপুৰীয়াৰ গোলাপী ভূঞা বৰাৰ প্ৰবন্ধ বিচিত্ৰা গোলাঘাটৰ গীতাশ্ৰী বৰাৰ প্ৰবন্ধ লেচেৰি বিপুৰীয়াৰ বন্দনা শৰ্মাৰ উপন্যাস মেহিপ তিনিচুকীয়া জিলাৰ মাকুম ৰেলৱে হাইস্কুলৰ সহকাৰী শিক্ষক পাৰ্থ সাৰথী দত্তৰ কাব্য সংকলন হৃদয় এখন নদী অতুল চন্দ্ৰ শৰ্মাৰ পাৰ্থ সাৰথী দত্তৰ নদীৰ বুকুৰ সেই নাওখনি দেৰগাঁও বন্দনা দত্তৰ গল্প সংকলন প্ৰত্যাহ্বান লখিমপুৰৰ অৰুণোদয় প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰেৱতী হাজৰিকাৰ কাব্য সুবাস দিগবৈ ৰশ্মি ৰঞ্জন বৰুৱাৰ দুখন গ্ৰন্থক্ৰমে এটা সাধু কথাৰ মৃত্যু আৰু মৌচকত প্ৰকাশিত অনুবাদ আৰু অন্যান্য তিনিচুকীয়া দিগবৈ ৰক্তিম সোণোৱালৰ কাব্যগ্ৰন্থ উৰণীয়া মন উৎপল ডেকাৰ কাব্যগ্ৰন্থ অৰ্ধাংগিনী নাজিৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ লুইচ সন্দিকৈ প্ৰবন্ধ বিচিত্ৰ অনিল ফুকনৰ কাব্যগ্ৰন্থ কাব্য সৌৰভ আদি ভালেকেইখন গ্ৰন্থ উন্মোচন কৰা হয় গোলাঘাট জিলাৰ লোকমাইৰ শিল্পী অৰুণা বৰাৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ অনুষ্ঠান প্ৰতি বছৰৰ দৰে এইবাৰো অসম ভিত্তিত প্ৰদান কৰা হয় দিগদৰ্শন প্ৰকাশনৰ বঁটাসমূহ চলিত বৰ্ষৰ সৰ্বোচ্চ সন্মান দিগদৰ্শন বঁটা লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ লেখিকা গোলাপী বৰা ভূঞাক প্ৰদান কৰা হয় চৰাইদেউ জিলা পৰিষদৰ অধ্যক্ষা সংগীতা গগৈ সন্মানিত অতিথি তিনিচুকীয়াৰ বিশিষ্ট সাহিত্যিক অতুল চন্দ্ৰ শৰ্মা দিগদৰ্শন প্ৰকাশনৰ প্ৰাক্তন সভাপতি ডক্টৰ বিপিন খঙীয়া বৰ্তমানৰ সভাপতি ৰমেন শইকীয়া অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত চৰাইদেউৰ সংগীতা গগৈ অঞ্জু খন্দিকৈ বৰগোহাঁই লাচিত গগৈ অনিল ফুকন ৰূপামণি দত্ত তুখেশ্বৰ কলিতা গোলাঘাটৰ দীপাঞ্জলি বৰদলৈ দুলুমণি বৰা দত্ত মামণি শইকীয়া অৰুণা বৰা নগাঁৱৰ দীপালী দেৱী বৈজয়ন্তী খাউন গুণদা গোস্বামী শিৱসাগৰ কাহমৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জয়া গগৈ লখিমপুৰ বিপুৰীয়াৰ বন্দনা শৰ্মা সীতা দেৱী ৰেৱতী হাজৰিকা তিনিচুকীয়াৰ দিগবৈৰ পাৰ্থ সাৰথী দত্ত ৰশ্মি ৰঞ্জন বৰুৱা ৰক্তিম সোণোৱাল যোৰহাটৰ বৰুণজ্যোতি দত্ত নিৰুদা শইকীয়াক বিশেষভাৱে সন্মানিত কৰাৰ লগতে ডিব্ৰুগড়ৰ উদীয়মান শিশু নৃত্যশিল্পী অনুষ্কা গগৈক শিশু নৃত্যশিল্পী বঁটাৰে সন্মানিত কৰা হয় কবিতা গীত নৃত্যৰে জীপাল হৈ উঠা বৰ্ষপূৰ্তি অনুষ্ঠানটি জাতীয় সংগীত পৰিৱেশনেৰে সফলভাৱে সামৰি পৰে দিগদৰ্শন প্ৰকাশনে 2003 চনৰ জুলাই মাহত জন্মগ্ৰহণ কৰাৰ পৰাই অবিৰতভাৱে দিগদৰ্শন প্ৰকাশনৰ নিয়মীয়া আলোচনী দিগদৰ্শন জ্ঞানজ্যোতি যৌৱন অনন্য নিয়মীয়াকৈ প্ৰকাশ হৈ অহাৰ লগতে দৈনিক সংবাদ ডিজিটেল আৰু দৈনিক সংবাদ কাকতো দিগদৰ্শন প্ৰকাশনৰ উদ্যোগতে চলি আছে আৰু দিগদৰ্শন প্ৰকাশনে চাওঁতে 24টা বছৰ গৰকি ইতিমধ্যে 25 বছৰত পদাৰ্পণ কৰিলে আমি এই সভাখনত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ থকা দিগদৰ্শনৰ শুভাকাংক্ষীসকলক আমি বিভিন্ন সন্মানেৰে সন্মানিত কৰিলোঁ লগতে দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰায় 20খনৰো অধিক গ্ৰন্থ আজি এই অনুষ্ঠানতেই শুভ উন্মোচন কৰিলোঁ দিগদৰ্শন প্ৰকাশনৰ এই অবিৰত যাত্ৰাত সকলো ৰাইজৰ সহযোগিতা আৰু কাম্য এয়াই 2003 চনৰ 4 জুলাইত দিগদৰ্শন প্ৰকাশন প্ৰতিষ্ঠা হৈছিল পশ্চিম যোৰহাটত আৰু ভকত প্ৰমোৱা সত্ৰীয়া গাঁৱত মুখ্য কাৰ্যালয় আছে এই দিগদৰ্শনৰ জৰিয়তে এতিয়ালৈকে প্ৰায় 10,000ৰো অধিক লেখকৰ গ্ৰন্থ প্ৰকাশ পাইছে আজি 24 বছৰ সম্পূৰ্ণ হৈছে আগন্তুক বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰা হ'ব আৰু আজি এই অনুষ্ঠানটোত ভালেকেইগৰাকীক সন্মান জনোৱাৰ লগতে বঁটা প্ৰদান কৰা হৈছে 20খনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰা হৈছে আগন্তুক ৰূপালী জয়ন্তী বৰ্ষত আমি বিগত 24 বছৰত কি কাম কৰিলোঁ সেইখিনি এখন গ্ৰন্থাগাৰে
প্ৰকাশ কৰিবৰ কাৰণে পৰিকল্পনা কৰা হৈছে আৰু ৰূপালী জয়ন্তী বৰ্ষটো অকণমান জাক জমকতাৰে পালন কৰা হ'ব যিহেতু দিগদৰ্শন প্ৰকাশনৰ লগত সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখিনি নবীন প্ৰবীণ লেখক লেখিকা আছে তেওঁলোক জড়িত হৈ আছে আৰু দিগদৰ্শন প্ৰকাশনে কেৱল গ্ৰন্থ প্ৰকাশেই নহয় 6খনকৈ আলোচনী 2খনকৈ বাতৰি কাগজ নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছে আগন্তুক সময়তো ৰাইজৰ সহায় সহযোগিতাত এই দিগদৰ্শন প্ৰকাশন অসমৰ ভিতৰত এটা জাকত জিলিকা প্ৰকাশন হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা হ'ব। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।